Welcome to our YouTube channel Neha Car Bazaar Blog. Namaskar. মই Neha Car Bazaar Sales Executive Kongona Barthakur. আজি মই আপোনালোকৰ মাজলে মাত্ৰ 2 মাহ পুৰণা এখন গাড়ী লৈ আহিছো মাৰুতিৰ হয় আহকচোন এতিয়া কি গাড়ী চাও মাৰুতি বেজা স্মাৰ্ট হাইব্ৰিড হয় 2024 ৰ এপ্ৰিল মাহৰ একেবাৰে নতুন হৈ আছে গাড়ীখন ব্র্যান্ড নিউ কন্ডিশন মাত্ৰ 2 মাহ পুৰণা হৈছে গোটেই গাড়ীখন এবাৰ দেখাই দিছো চাওক মই আৰু গাড়ীখনৰ কালাৰটো বহুতে বেছি ধুনিয়া আৰু বহুত আনকমন কালাৰ হয় Second hand showroom যদি আপোনালোকে ইমানে এখন নতুন গাড়ী পায় তেতিয়াহলে অলপ দেৰি কৰিব নালাগে সোনকালে আমাৰ ডিলাৰত আহক আমাৰ এড্ৰেছটো হৈছে নেহা কাৰ বজাৰ খ্ৰীষ্টানপতি এডিপি ৰোড নিয়াৰ হলি এঞ্জেল স্কুল আৰু লগতে আমাৰ স্ক্ৰিনতটো নম্বৰ দিয়াই থাকিব তাতে কন্টাক্ট কৰিলে গোটেইখিনি গমে পাব এতিয়া আহক গাড়ীখনৰ গোটেই ফিচাৰসমূহ মই আপোনালোকক দেখাই দি আছো টায়াৰ কণ্ডিচনটো চাওক একেবাৰে নতুন হৈ আছে আপোনালোকে চাৰিটা বেক সেন্সৰ পাব Rear glass ডিফগাৰ আছে লগতে স্পয়লাৰো পাব আৰু ব্ৰেক ওয়াইপাৰো পাব প্ৰজেক্টৰ হেডল্যাম্প পাব লগতে ডিআৰএলও আছে আৰু কোম্পানী ফিটেড ফগল্যাম্পো পাই যাব সাইড মিৰৰটো ইলেক্ট্ৰনিক হয় লগতে আপোনালোকে ইন্ডিকেটৰো পাই যাব কিলেছ এন্ট্ৰি হয় গাড়ীখনত আপোনালোকে কোম্পানী ফিটেড ৰুফ ৰেলো পাব আহক এতিয়া আপোনালোকক মই ইন্টেৰিয়ৰটো দেখাই দিওঁ ইয়াত আপোনালোকে 4 পাৱাৰ উইন্ডো পাব লগতে সাইড মিৰৰটো আপোনালোকে ভিতৰৰ পৰা এডজাস্ট কৰিব পাৰিব ষ্টেৰিংটো এডজাস্টেবল হয় আপোনালোকে নিজৰ সুবিধা মতে এডজাস্ট কৰি ল'ব পাৰিব গাড়ীখন পুশ বটন ষ্টাৰ্ট হয় আৰু লগতে আপোনালোকে অটো ইঞ্জিন মোডো পাই যাব সিটৰ কণ্ডিচনটো দেখাই দিছো চাও কোম্পানী ফিটেড লেদাৰৰ সিট কভাৰ পাব বেকৰ সিট কিটাও দেখাই দি আছো চাও ইয়াত আপোনালোকে বেক এচিও পাই যাব মিউজিক সিস্টেমটো টাচ স্ক্ৰিন হয় আৰু ষ্টেৰিংৰ পৰাই কন্ট্ৰোল কৰিব পাৰিব আৰু কুইজ কন্ট্ৰোলৰ আপোনালোকে ষ্টেৰিংতে পাই যাব এয়াৰবেগ আপোনালোকে দুটা পাব এটা ড্ৰাইভিং সিটত আৰু এটা কো ড্ৰাইভিং সিটত আৰু গাড়ীখনত যেহেতু সানৰুফো আছে টপ মডেল হয় যেহেতু মই এবাৰ আপোনালোকক সানৰুফটো দেখাই দিছো চাও অটো ক্লাইমেট কন্ট্ৰোল এসি হিটাৰো পাই যাব গাড়ীখন যেহেতু 2 মাহ পুৰণা ৰানিংটো কি দেখাম আপোনালোকক মই হলো দেখাই দিছো চাও মাত্ৰ 5000 চলিছে স্পেটাৰটো দেখাই দিছো চাও আনটাচ হয় ইউজ কৰা হোৱাই নাই যেহেতু গাড়ীখন একেবাৰে নতুন ইঞ্জিনৰ কণ্ডিচনটো চাওক একেবাৰে নতুন হৈ আছে আৰু বেটাৰীটো একেবাৰে নতুন গোটেই গাড়ীখনৰ ফিচাৰসমূহ মই আপোনালোকক দেখালৈ গাড়ীখনৰ প্ৰাইচটো জানিবলৈ হলে আমাৰ স্ক্ৰিনত দিয়া নম্বৰটোৰ সৈতে যোগাযোগ কৰিব পাৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি লাইক কমেন্ট আৰু শ্বেয়াৰ কৰি দিব এতিয়া আহক আমাৰ নেক্সট গাড়ীখনৰ ভিডিওটো চাও এতিয়া মই আপোনালোকৰ মাজলে এখন বহুতে বেছি ধুনীয়া গাড়ী লৈ আহিছো মাৰুতি বেলেৰো ডেল্টা 2021 ৰ মডেল হয় AA01 গুৱাহাটী ৰেজিষ্ট্ৰেচন আৰু গাড়ীখনৰ কালাৰটো বহুতে বেছি ধুনীয়া গোটেই গাড়ীখন এবাৰ দেখাই দিছো চাও কণ্ডিচন একেবাৰে নতুন হৈ আছে ফ্ৰণ্টৰ টায়াৰটো দেখাই দি আছো চাও গাড়ীখনৰ চাৰিওটা টায়াৰ একেবাৰে নতুন প্ৰজেক্টৰ হেডল্যাম্প লগতে আপোনালোকে ডিআৰএলও পাব আৰু কোম্পানী ফিটেড ফগল্যাম্পো পাব সাইড মিৰৰটো ইলেক্ট্ৰনিক হয় ইয়াত আপোনালোকে ইন্ডিকেটৰো পাই যাব ৰিয়াৰ গ্লাছত ডিফগাৰ আছে লগতে স্পয়লাৰো পাই যাব আৰু বেক ওয়াইপাৰো আছে ইয়াত আপোনালোকে চাৰিটা বেক সেন্সৰ পাব লগতে বেক কেমেৰাও পাই যাব আহক এতিয়া গাড়ীখনৰ ইন্টেৰিয়ৰটো দেখাই দিওঁ পাৱাৰ উইন্ডো আপোনালোকে ইয়াত পাই যাব লগতে সাইড মিৰৰটোৰ ভিতৰৰ পৰা এডজাস্ট কৰিব পাৰিব এয়াৰবেগ আপোনালোকে দুটা পাব এটা ড্ৰাইভিং সিটত আৰু এটা কো ড্ৰাইভিং সিটত ইয়াত আপোনালোকে মিউজিক সিস্টেম পাই আছে টাচ স্ক্ৰিন হয় আৰু মিউজিক সিস্টেমটো আপোনালোকে ষ্টেৰিংৰ পৰাই কন্ট্ৰোল কৰিব পাৰিব গাড়ীখনৰ ৰানিংটো একেবাৰে কম 29000 চলিছেহে মাত্ৰ আৰু ইয়াত আপোনালোকে অটো ক্লাইমেট কন্ট্ৰোল এসি হিটাৰো পাব সিটৰ কণ্ডিচন চাওক একেবাৰে নতুন হৈ আছে কোম্পানী ফিটেড লেদাৰ সিট কভাৰ পাব বেকৰ সিট কেটাও দেখাই দিছো চাওক সম্পূৰ্ণ গাড়ীখনৰ কণ্ডিচন একেবাৰে নতুনে হৈ আছে স্পেটাৰৰ কণ্ডিচনটো চাওক একেবাৰে নতুন হৈ আছে গ্ৰিপসমূহ দেখা পাইছে গাড়ীখনৰ ইঞ্জিনৰ কণ্ডিচনটো চাওক কোম্পানীৰ ফালৰ পৰা মাৰ্কিং এতিয়াও আছে মানে ইঞ্জিনৰ কণ্ডিচন বহুতে বেছি ধুনীয়া হৈ আছে এতিয়াও আৰু বেটাৰীটো একেবাৰে নতুন গোটেই গাড়ীখনৰ ফিচাৰসমূহ মই আপোনালোকক দেখালৈ গাড়ীখনৰ প্ৰাইচটো জানিবলৈ হলে আমাৰ স্ক্ৰিনত দিয়া নম্বৰটোৰ সৈতে যোগাযোগ কৰিব পাৰিব এতিয়া আহকচোন নেক্সট গাড়ীখননো কি আছে চাও এতিয়া মই আপোনালোকৰ মাজলৈ এখন ফৰ্ডৰ গাড়ী লৈ আহিছো ইকো স্পৰ্ট হয় 2016 ৰ মডেল AS01 গুৱাহাটী ৰেজিষ্ট্ৰেচন হয় আপোনালোকক মই এবাৰ গোটেই গাড়ীখন দেখাই দিছো চাও
বহুতে বেছি ধুনীয়া হৈ আছে এতিয়াও টায়াৰৰ কণ্ডিশ্যনটো চাওক গ্ৰিপসমূহ দেখা পাইছে গাড়ীখনৰ চাৰিওটা টায়াৰ আপোনালোকে বহুতে বেছি ভাল পাব ৰিয়াৰ গ্লাছত ডিফগাৰ পাব লগতে বেক ৱাইপাৰো পাই যাব আৰু স্পে টায়াৰটো চাওক একেবাৰে ভাল হৈ আছে সাইড মিৰৰটো ইলেক্ট্ৰনিক হয় লগতে ইন্ডিকেটৰো পাই যাব এতিয়া আহক আপোনালোকক মই গাড়ীখনৰ ইন্টেৰিয়ৰটো দেখাই দিওঁ ইয়াত আপোনালোকে 4 পাৱাৰ উইন্ডো পাব লগতে সাইড মিৰৰৰ ভিতৰৰ পৰা এডজাষ্ট কৰিব পাৰিব সিটৰ কণ্ডিশ্যনটো চাওক একেবাৰে ধুনীয়া হৈ আছে লেদাৰৰ সিট কভাৰ পাব বেকৰ সিট কেইটাও দেখাই দি আছো চাওক সম্পূৰ্ণ গাড়ীখনৰ কণ্ডিশ্যন একেবাৰে ভাল হৈ আছে এয়াৰবেগ আপোনালোকে দুটা পাব এটা ড্ৰাইভিং সিটত আৰু এটা কো ড্ৰাইভিং সিটত কোম্পানী ফিটেড মিউজিক সিস্টেম পাব লগতে মিউজিক সিস্টেমটো আপোনালোকে ষ্টেৰিঙৰ পৰা কন্ট্ৰোল কৰি ল'ব পাৰিব অটো ক্লাইমেট কন্ট্ৰোল এসি হিটাৰো পাব গাড়ীখনৰ ৰানিংটো হৈছে 61000 ইঞ্জিনৰ কণ্ডিশ্যনটো চাওক কোম্পানীৰ ফালৰ পৰা মাৰ্কিং এতিয়াও আছে মানে ইঞ্জিনৰ কণ্ডিশ্যন বহুতে বেছি ভাল হৈ আছে আৰু বেটাৰীটো নতুনেই প্ৰায় গোটেই কেইখন গাড়ী মই আপোনালোকক দেখালে গাড়ীখিনিৰ প্ৰাইচটো জানিবলৈ হলে আমাৰ স্ক্ৰিনত দিয়া নম্বৰটোৰ সৈতে যোগাযোগ কৰিব পাৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি লাইক কমেন্ট আৰু শ্বেয়াৰ কৰি দিব আমাৰ এড্ৰেছটো হৈছে নেহা কাৰ বজাৰ খ্ৰীষ্টানপতি এডিপি ৰোড নিয়াৰ হলি এঞ্জেল স্কুল নমস্কাৰ